নমস্কাৰ মই জিতুমণি বহুদিন কন্ট্ৰভাৰ্সিৰ মূৰত আজি এটা বিশেষ ভিডিঅ' লৈ আহিছো আৰু ভিডিঅ'টোৰ প্ৰথমতে মই কেইখনমান ফটো দেখুৱাইছো আৰু ফটোখন চাই হেতু আপোনালোকে গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত মই বনাবলৈ গৈ আছো বৰষা ৰাণী আৰু ভাস্কৰ বৰুৱাৰ ওপৰত। নমস্কাৰ মই জিতুমণি পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ' লৈ। এটা বহুত ভাল খবৰ দিব বিচাৰিছো আপোনালোকক। একেদিন বহুতো কন্ট্ৰভাৰ্সিৰ ভিডিঅ' দি আছিলো আৰু ভাবিছো এতিয়া বৰ্তমান কন্ট্ৰভাৰ্সি ভিডিঅ' নিদু বেলেগ ভিডিঅ' দি আছো আপোনালোকক আৰু আজি ভাল খবৰটো আপোনালোকে হয়তো থাম্বনেইলখন চাই গম পাইছে আজি খবৰটো কিহৰ ওপৰত দিবলৈ গৈ আছো। কন্যা সন্তানৰ পিতৃ মাতৃ হল বৰষা ৰাণী আৰু ভাস্কৰ বৰুৱা। আমি সকলোৱে জানো যে বৰষা বাৰ এটি কন্যা সন্তান জন্ম হৈছে যোৱা কালি আৰু সেই কন্যা সন্তানটি জন্ম হোৱাৰ পাছত বহুতো অনুৰাগীয়ে তেওঁলোকক বহুত শুভেচ্ছা জনাইছে আৰু মোৰ ফালৰ পৰাও বৰষা বা বহুত আপোনাক শুভেচ্ছা থাকিল আৰু যাতে এনেদৰে সদায় আগুৱাই যায় এনেদৰে ভাল খবৰ দি যায় আৰু সকলোৰে মনত আসলতে বহুত এটা ভাল লাগিছে সকলোৰে। আৰু মই অকমান কিছুমান ফটো এখন দুখন আপোনালোকক দেখুৱাই দিছো চাওক আপোনালোকে চাব পাৰে আৰু অতিকৈ বেছি ভাল খবৰ দিছে বৰষা ৰাণী বিষয়ে আৰু বৰষা ৰাণী বাৰ বহুতো অনুৰাগীয়ে তেওঁক শুভেচ্ছা জনাইছে আৰু বহুত মিডিয়া বিলাকেও বহুত শ্বেয়াৰ কৰিছে আৰু খুবেই ভাল লাগিছে। আচলতে এইটো বহুত ভাল খবৰ একেবাৰে শৰ্ট ভিডিঅ' আৰু মোৰ ফালৰ পৰাও আকৌ এবাৰ শুভেচ্ছা থাকিল বৰষা বা আৰু ভাস্কৰ দালৈ। তো একদম সৰু মেছেজ এটা আজি আপোনালোকক দিব বিচাৰিছো। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰো এইখিনিয়ে ক'ব লগা আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং বাই। ৰ'ব এইখিনিতে আৰু এটা কথা জনাই দিওঁ যে ৰিপাব্লিক এনিৰ পৰা এটা নিউজ পোৱা গৈছে আৰু নিউজটোত দেখুওৱা গৈছে যে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি তো তেখেতৰ বিয়া দিন ধাৰ্য কৰা হৈছে আৰু বিবাহ আহি আছে আৰু এটা খুবেই ভাল খবৰ অতি সোনকালে লৈ আহিছোঁ আৰু কিমান দূৰ সত্য গোটেইখিনি এতিয়ালৈকে গম পোৱা যোৱা নাই। যেতিয়া মই গোটেইখিনি কথা গম পাম গোটেইখিনি ইনফৰমেশ্যন পাম তেতিয়া হয়তো আপোনালোকক গোটেই ইনফৰমেশ্যনখিনি দি দিব বিচাৰিম। আৰু বেহাৰবাৰী আউটপোষ্টৰ মোহন নামে খ্যাত জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ বিয়া আহি আছে কোন তাৰিখ ক'ৰ কইনা গোটেইখিনি কথা আপোনালোকক নেক্সট ভিডিঅ'ত কৈ আছোঁ। আজিলৈ ভিডিঅ'টো ইমানে। থেংকছ ফৰ ৱাচিং বাই।